মৰ্নিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, এতিয়া মই গৈ আছোঁ আমাৰ জাগিৰোড জোনবেলি মেলা, যিহেতুকে আজি বিনিময় পথাৰ আছে, তালৈকে এতিয়া পিঠা পনা বান্ধি লৈছোঁ আৰু কি কৰোঁ গোটেইখিনি আপোনালোকক তাত গৈহে কমগৈ। এতিয়া বৰ ঠাণ্ডা লাগিছে, গাড়ী উলিয়াইছোঁ, গাড়ীত বহি আপোনালোকৰ লগত সুন্দৰকৈ কথা পাতি আছোঁ। আমি আহি পেলাই পাই গ'লোহি জোনবেলি মেলাস্থলী আৰু ইয়াতে পতাকা উত্তোলন হ'ব। মোৰ পাছফালে আপোনালোকে দেখিয়ে আছে আৰু এতিয়া বহুত মানে সোনকালে আহি পালোহি, সেইকাৰণে আৰম্ভ হোৱা নাছিলে আৰু এতিয়া আৰম্ভ হ'বলৈ ধৰিছে 9টা বজাত। এইফালে চাওক, ইয়াতে হ'ব। গতিকে আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ। প্ৰথমতে চাহ একাপ খাই লওঁনে, প্ৰথম পেট পূজা দেই, প্ৰথম পেট পূজা। প্ৰথমতে মই আপোনালোকক এটা বস্তু দেখাবলৈ লৈছোঁ দেই, চাওকচোন, এইটো চাওক। আৰু ইয়াৰ ভিতৰত ধান থোৱা যায় না, এনেকৈ ধান থয় ন, এতিয়া এখেতে বুজাই দিব বাৰু এইটো কি বুলি কয়। এইটো পাহাৰত থয় নেকি? পাহাৰীয়া ভাষাটো এইটো, আমাৰ তিৱা ভাষাটো মাইফুল বুলি কয়। মাইফুল। আৰু এনে অসমীয়াত ধানফুল বুলি কয়। আৰু ইয়াৰ ভিতৰত ধান থয়, ধানৰ টোপোলা। এয়া চাওক, থোৱাৰ পদ্ধতিটো বৰ বেলেগ ধৰণৰ। আৰু মোৰ পাছফালে দেখিছে, এয়া সকলো একদম কমিটি মানুহ এডাল দাণ্ডা লৈ আছে। এইটো মানে কিহৰ কাৰণে লোৱা যায়? এডাল ভলণ্টিয়াৰসকলে এনেকৈ লৈ থাকে ন। গতিকে বহুত ভাল লাগিছে ইয়ালৈ আহি আৰু সকলো পৰিৱেশ আপোনালোকক দেখাম। আৰু নিউজ চেনেল বৰ্তমানলৈকে কেইবাটাও আহি পাইছেহি। এয়া চাওক, সকলোখিনি দেখাই আছে। টুঙি ঘৰ দেই, আমি ঘৰত সজাই থওঁ সৰু সৰুকৈ, টঙি ঘৰ বুলি কওঁ আমি। আচলতে টঙি ঘৰ নহয়, টুঙি ঘৰ ন, টুঙি বুলি লিখা আছে। টুঙি ঘৰ চকীদাৰ ঘৰ এইটো ন। টুঙি ঘৰ মানে কি, ইয়াতে মানে আৰক্ষী খেতি কৰোঁতে তাত ৰখি পেলাই চাই থাকে। ওপৰত থাকে, সুৰক্ষাৰ কাৰণে ওপৰত। সেইটোকে আমি কি বুলি কওঁ, ওপৰত লিখা আছে ঠুংগি ন বুলি লিখা আছে, ঠুংগি ন টুংগি ঘৰ। প্ৰথমতে দেখাবলৈ লৈছে, একদম মোৰো বুকুখন ধপধপাই আছে দেই। প্ৰথমবাৰ আহিছোঁ জোনবেলি মেলা, এনেকুৱা মানে মুকলি পৰিৱেশত চাবলৈ আহিছোঁ। মানে কি জানেনে, প্ৰথম যেতিয়া আহিছিলোঁ তেতিয়া মানে একদম ভিৰ ভাৰ, একো এটা ভালকৈ দেখাব নোৱাৰোঁ। আজি একদম পূৰা সোনকালে আহিছোঁ আৰু প্ৰথম আজি অপেনিং হৈছে, সেইকাৰণে মানে দাদাকো পাইছোঁ। ইমান সুন্দৰকৈ দাদাই কথাখিনি বুজাই দিছে। আৰু দাদাক ক'লোঁ, ইয়াৰ মেইন যোনজন ৰজা, গোভা ৰজা বুলি কয়, গোভা ৰজা চাবলৈ বহুত দিনৰ পৰা মন গৈ আছিলে মানে। তথাপিতো মানে মই দাদাক ক'লোঁ, আপুনি যদি পাৰে ওচৰৰ পৰা অকণমান দেখাই দিয়ক। এতিয়া দাদাই কৈছে দেখাই দিম, গতিকে ব'লক আপোনালোককো সুন্দৰকৈ দেখাম। অকলেতো মই চালে নহ'ব, হয়নে নহয়? আপোনালোকো বহুত আগ্ৰহেৰে বাট চাই আছে কল্পনা মাৰ যোগেদি চাম বুলি। গতিকে আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ গোভা ৰজাৰ, যোনজন একদম জোনবেলি মেলাৰ মেইন ৰজাজন আৰু ন, দেও ৰজা বুলি কয় নেকি তেওঁ? দেও ৰজা, গোভা দেও ৰজা ৰাজ দৰবাৰ আছে ইয়াত জোনবেলি মেলা উন্নয়ন সমিতি। গতিকে সুন্দৰকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আহক আপোনালোক মোৰ লগত। আৰু প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ দেই। এয়াই হৈছে আমাৰ মানে গোভা ৰজাজন আৰু ন, মেইন ৰজাজন এইজনে। মোৰ মানে ভয় লাগি আছিলে, কেনেকুৱা হ'ব সাজ পোছাক বা কেনেকুৱা পৰিধান কৰিব দেই, যিহেতুকে ৰজা বুলি কৈ আছে। গতিকে এখেতেই ৰজাজন। এয়া চাওক, আপোনালোকক সুন্দৰকৈ দেখাইছোঁ। আৰু এখেতসকলৰ অতিথি ন, নিমন্ত্ৰিত অতিথি ন। এয়া চাওক, নিমন্ত্ৰিত অতিথি, বহুত জ্যেষ্ঠসকলক সন্মান জনাইছোঁ দেই আপোনালোকক, নমস্কাৰ। আৰু এয়া চাওক, আৰু বিশেষকৈ একদম ৰজাজনকতো ভালকৈ দেখাবই লাগিব। এয়া চাওক। আৰু এতিয়া আপোনালোকক সুন্দৰকৈ কথাখিনি বুজাই দিব আমাৰ জ্যেষ্ঠসকল যিহেতুকে আছে, তেখেতসকলৰ মুখেৰে আপোনালোকে ধুনীয়াকৈ শুনিবলৈ পাব। মানে যোনজন ৰজা 94ৰ পৰা হৈ আছে বুলি কৈছে দেই, 94ৰ পৰা হৈ আছে। আৰু কেনেকৈ হৈ আছে আপোনালোকক সুন্দৰকৈ বৰ্ণনা দিব, আহক। আৰু এই জ্যেষ্ঠজনৰ পৰা আপোনালোকে শুনক, কওকচোন দাদা। মোৰ নাম নাৰায়ণ কুমাৰ ৰাধুকাকুটি, মই তিৱা অট'নমাছ কাউন্সিলৰ প্ৰতিষ্ঠাপক কাৰ্যবাহী সদস্য। হয়, গোভা ৰজাৰ মানে ৰাজত্ব কাল আমি 1200 শতিকাৰ পৰা পাওঁ। 1200 শতিকাৰ পৰা ক্ৰমান্বয়ে আমাৰ মানে ধৰি লওক, কোনোবা 70 বছৰ, কোনোবা 80 বছৰ, কোনোবা 90 বছৰ এনেকৈ জীৱিত হৈ থাকে। তাৰপিছত আমাৰ ৰজা পতা নিয়ম হ'ল আপোনাৰ, আমাৰ অসমীয়াতে কয় হালৰ মুঠিত নধৰা, তিৰি সংগত নোযোৱা, তেনেকুৱা যুৱকহে মানে হয়। গতিকে সেই তৰফৰ পৰা এওঁ 55 চনত পাতা হৈছিল। মানে তেতিয়া বয়স সৰু আছিল, এতিয়া অলপ ডাঙৰ হৈ আহিছে। আৰু এই জোনবিল মেলাখন হ'ল আপোনাৰ 1300 শতিকাৰ পৰা।
এতিয়া মই আহি আছো একদম আমাৰ থলুৱা খাদ্য য'ত ওলাইছে তালৈ আহিছো আৰু মোৰ সাইডত দেখিছে আজি প্ৰথম যেহেতুকে এয়া কাপোৰৰ দোকানবিলাক আহিছে আৰু মাইকী মানুহসকলৰ বিশেষকৈ কাপোৰৰ দোকানত বেছিকৈ চকু যায় হয় আৰু এইফালে এয়া চাওক এয়া খাদ্যসমূহ একদম এয়া আহিছে যেতিয়া মানে এয়া মুকলি হেৰি কৰাই নাই আৰু দেই খোলা কৰা নাই মানে পেকিং এয়া আপোনালোকক দেখাম বৰ সুন্দৰ সুন্দৰ বস্তু ওলাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া কাপোৰৰ দোকানবিলাক খুলিয়ে আছে এয়া চাওক আজি আৰম্ভণীয়া খুলিছে আৰু এইবিলাক বৰ ভাল পাওঁ মই গতিকে চাই লওঁ ৰ'ব দেই একদম বৰ বেলেগ বেলেগ ধৰণৰ বস্তু ওলাইছে এইয়া বাইদেউগৰাকীয়ে ভাত বনোৱাত ব্যস্ত দেই এয়া বইল খাব তেল নাখায় ন এয়া বৰ ধুনীয়া ধুনীয়া বস্তু দেখা পাইছোঁ দেই মই আপোনালোকক আহিছোঁ দেই বাইদেউ এইফালে ওলাই এইটো কি বস্তু হয় এইটো অঁ এই পানীলাও ইয়াৰ ভিতৰত কি থয় অঁ এয়া মদ থয় বোলে দেই এয়া চাওক অঁ এয়া মানে পাহাৰৰ বস্তু একদম সকলোবিলাক লৈ লৈ আহিছে চাওক পাহাৰৰ বস্তু সাৰ নাই ন কোনখন পাহাৰৰ পৰা আহিছে আপোনালোক কি পাহাৰৰ পৰা নামিছে হা কোন পাহাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং অঁ তাৰ পৰা আহিছে এয়া চাওক জনজাতি থলুৱা খাদ্য য'ত পায় মানে তালৈ আহিছোঁ এয়া বনাই আছে বাৰু এয়া আপোনালোকক দেখাম আৰু আহিয়ে আপোনালোকে এখন মানে দৰ্জা পাব দৰ্জাখন কেনেকুৱা চাওক এই বাঁহেৰে কৰা দেখিছেনে ওপৰলৈ চাওক এয়া সুন্দৰকৈ এইখন এনেকৈ কৰি এতিয়া সোমাই আহিছোঁ আহি পেলাই অনেক ধৰণৰ বস্তু পাব ইয়াত আৰু দেই এইকেইডাল যিকেইডাল শলা দেখিছোঁ এইকেইডাল কিহৰ হয় জুই ধৰিবলৈ ন এয়া জুই ধৰিবলৈ হয় চাগে এয়া এনেকৈ ৰখাইছে এয়া চাওক এয়া প্ৰস্তুতি চলাই আছে মানে আৰু ইয়াত কি চাওক কি সুন্দৰকৈ ৰখাইছে বনাই বনাই এইটো কি বস্তু হয় চুৱাখাৰা এইটো চাওক এইটো বস্তুটো কি কৰে অঁ পানী খায় ক'ত পানী আছে অঁ এইটো বস্তুত পানী আছে পানীটো কেনেকৈ লয় এনেকৈ দাঙি দিয়ে দেখাকচোন অঁ 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 এইয়া চাওক এনেকৈ পানী লৈ পেলাই খায় অঁ বৰ বেলেগ বস্তু দেই এয়া চাওক এয়া হ'ল গিলাচ আৰু ইয়াতে ধুনীয়াকৈ মানে পানী থৈ দিছে ধুই লোৱা যায় প্ৰথমতে চাফা কৰি থৈছে ন অঁ চাফা কৰি এয়া পানী চাফা দিছে ইয়াত পানী সোমাই থাকে আৰু লগতে এয়া সুন্দৰকৈ ইয়াৰ পৰা গিলাচ লৈ খাব পাৰে গিলাচ মানে এয়া বাঁহেৰে চব বনাইছে এয়া চাওক আৰু এইটোৰ মানে মাংস পুৰা খাব পাৰি ন এয়া জুতি ল'ব পাৰি ধুনীয়াকৈ বহি পেলাই এয়া ধুনীয়াকৈ বনাইছে চাওক আৰু এইফালে জুই ধৰিয়ে আছে দেখাইছোঁ ৰ'ব দেই এইফালে একদম এয়া ফালিয়ে আছে কিবা বনাব চাগে এয়া এইফালে এয়া একদম জুই ধৰি আছে বৰ ধুনীয়াকৈ আৰু একদম এইফালে এয়া ভাইটিজনে বনাই আছে কি বনাইছে ভাইটি গাহৰি অঁ এয়া গাহৰি এয়া চাওক অঁ থেংক ইউ দেই মোৰ বোলে ভিডিঅ' চাই চিনাকি ওলাই গৈছে আৰু ইয়াতে এয়া গাহৰি একদম আপোনালোকক দেখাইছো অঁ মাতটো শুনি এয়া একদম গাহৰি বইল মানে হেৰি দিয়ে দিলে ন মছলা চছলা চব দিয়ে দিলে এইটো বইল কৰিছা হ'ব গতিকে সকলো আহিব দেই জোনবেলি মেলাত এয়া খাবলৈ মানে গাহৰি জুতি ল'ব এইপিনে মাছো বনাইছে নেকি ন মাছ আছে এইফালে ফ্ৰাই কৰি আছে পাহাৰৰ মাছ বা এয়া পাহাৰৰ মাছ দেখাই দিয়া অকণমান পাহাৰৰ মাছটো এতিয়া চাওক ইয়াত মই এতিয়া এইটো টঙি ঘৰ দেখিছোঁ আৰু ভাবিছোঁ এই টঙি ঘৰটোত উঠো মই অকণমান শকত হৈ গ'লোঁ তথাপিতো উঠিবলৈ যত্ন কৰিম দেই ধুনীয়া হৈ আছে আৰু এতিয়া মই যাবলৈ চেষ্টা কৰিম ওপৰলৈ দেই গতিকে কৃষ্ণ প্ৰভু চাব আহি আছোঁ লাহে 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 পাৰিম নে নোৱাৰিম ওপৰলৈকে উঠিব যত্ন কৰিছোঁ আহক যত্ন কৰিছোঁ দেই সুস্মিতা সেইটো চাইড বা জোৰ দিয়া ওপৰলৈকে নাযাওঁগে নেকি আৰু চাব গোটেই জোনবিলখন তেতিয়া দেখা পাব বঢ়িয়াকৈ হয় নেকি জোনবিলখন দেখা পাম তাৰমানে নমা সময়তহে এতিয়া তাৰমানে ভৰিকেইটাত কষ্ট পাইছোঁ অন্য কথা মই সেইকাৰণে আপোনাক চেনেলযোৰ পিন্ধিবলৈ দিছিলোঁ উঠি উঠি আহি আছোঁ কিন্তু দেই ওপৰলৈ চুই অকণমান উঠাই দিয়া ওপৰত জুম কৰি গোটেই জোনবিলখন অকণমান দেখাই দিয়া এয়া চাওক অকণমান সহযোগ কৰিছে মোৰ ভাইটিয়ে দেখাই দিছে ওপৰৰ পৰা আপোনালোকে চাওক
হাৰিয়ানা আৰু জম্মু আৰু কাশ্মীৰ দুই দিশত আহি পাইছে এই হাৰিয়ানা আৰু জম্মু আৰু কাশ্মীৰৰ দল যদি আহি পাইছে ভালকে ভালকে যাব দেই পতাকা উত্তোলন হ'বলৈ আৰম্ভ হৈছে আৰু পতাকা উত্তোলন হ'ব আৰু জম্মু কাশ্মীৰৰ পৰা আহিছে ইয়াত অংশগ্ৰহণ কৰিবলৈ গতিকে আপোনালোকক সুন্দৰকৈ ইয়াৰ পৰিৱেশটো দেখাম ব'লক আৰু এতিয়া আপোনালোকক সুন্দৰকৈ দেখাবলৈ লৈছোঁ ইয়াৰ পৰিৱেশটো চাওক আজিৰে পৰা ৬০০ বছৰ আগতে গোভা ৰজাই প্ৰতিষ্ঠা কৰিছিল আৰু ৬০০ বছৰৰ পৰা এনেধৰণে এই বাকৰিতে এই জোনবিল পথাৰতে আমাৰ পৰম্পৰাগত জোনবিল মেলা চলি আহিছে আৰু এই বছৰ আমি অন্য ব্যক্তিক্ৰম কৰা নাই সুন্দৰভাৱে পাহাৰ ভৈয়ামৰ এই মিলনৰ ক্ষেত্ৰ জোনবিল মেলাৰ এই বছৰৰ আমাৰ দ্বিতীয় কাৰ্যসূচীলৈকে আগবাঢ়িছোঁ আৰু দ্বিতীয় কাৰ্যসূচী হিচাপে আছে পতাকা উত্তোলন এয়া জোনবিল মেলা সমিতিৰ সভাপতি ইয়াৰ পিছতে পতাকা উত্তোলন কৰিব গোভা দেওৰজা মহামান্য দীপ সিং দেওৰজা এইফালে দেখাবলৈ লৈছোঁ কাশ্মীৰৰ পৰা আহিছে দেই একদম ইমান ধুনীয়া মানে আপোনালোকক বুজাব নোৱাৰোঁ হাই হাই চ' কিউট আৰু ইমান ধুনীয়া চাওক একদম স্কিন কি চাব আপোনালোকক দেখাবলৈ চাওক একদম কাশ্মীৰৰ পৰা আহিছে দেই কাশ্মীৰ আপেল আপেল হৈ আছে একদম পুৰা এইফালে দেখাই দিছোঁ দেই চাওক हिंदी मालूम है कब आए आप लोग यहाँ पे ইমান ধুনীয়া ধুনীয়া দেখাইছোঁ বা চাওক আপোনালোকক সুন্দৰকৈ পৰিৱেশটো দেখাম দেই কেনেকৈ গায় यहाँ पे परफॉर्म करेगा ना परफॉर्म करेगा बहुत धुनिया धुनिया दे एकदम बहुत धुनिया गाल एकदम कनेक्ट हुआ माने एकदम अपन बुझाबे ना बहुत ভাল লাগিছে আৰু এতিয়া মই দিলেকে ফটো উঠিলা একদম জম্মু কাশ্মীৰৰ পৰা আহিছে ইমান সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে গতিকে আপোনালোকলৈকো আগবঢ়াইছোঁ চাওকচোন আৰু ইয়াৰ পাছতে আপোনালোকক দেখাম হাৰিয়ানাৰ পৰা কি সুন্দৰ ডান্স কৰিছে হাৰিয়ানাৰ পৰা আহিছে চাওক দুইটা কেনেকৈ নাচিছে দুইটা মানে পাৰ্টিক দেখাইছোঁ আপোনালোকে It's a wonder
ভাল লাগিলে জম্মু কাশ্মীৰ আৰু হাৰিয়ানাৰ নৃত্যটো চাই বেছি ভাল লাগিলে আৰু মোৰ মোবাইলতো এটা চাৰ্জ নাইকিয়া হৈ গ'ল গতিকে আপোনালোকক কাইলৈ দেখাম আৰু আজি যিমানখিনি বাৰু দেখালো গতিকে এতিয়া অকণমান বজাৰ চজাৰ চাই ঘৰলৈ যাম আৰু আপোনালোকক মই ঘৰতহে লগ পাই আছো বলক এতিয়া আহি পেলাই ঘৰ পালোহি পাই পেলাই মানে সামৰণি মাৰিবলৈ ওলাইছো সামৰণি মৰাৰ আগত আপোনালোকক দুআষাৰ কথা ক'বলৈ ওলাইছো আৰু এয়া দেখিছে আপোনালোকে মোৰ কাখতে বহি আছে মোৰ ডাঙৰ ননদ মানে কাকুৰ ডাঙৰ পেহিয়েক দে আমাৰ ননদ দুজনী এজনী হল ডাঙৰ আৰু এজনী হল সৰু নেলিত পৰাজনী আৰু এই আমাৰ ডাঙৰ ভন্টি ঘৰৰ ওচৰতে আমাৰ ভন্টি ঘৰ হল বঘৰাত আৰু আজি যেহেতুকে জুনবেলি মেলা চাবলৈ গৈছে আহোঁতে মানে ভন্টি ঘৰত সোমাই ভন্টি বহুত দিন আহিব পৰা নাই আমাৰ ঘৰলৈ সেইকাৰণে মানে মই লৈ আহিলো বোলো এৰাতি থাকি আহিবি বল বুলি কৈছো আমি তই মইকে মাতো দেই এৰাতি থাকি আহিবি বুলি কৈছো আৰু আহি পেলাই ময়ে বিয়া দিছোহি হয়নে নহয় ময়ে বিয়া দিছোহি এতিয়া ডাঙৰ ভন্টি আৰু আপোনালোকক ক'বলৈ ওলাইছো এইখিনিতে আজি আপোনালোকে যেতিয়া ভিডিঅ'টো পাব মানে আজি পাব মানে জুনবেলি মেলা প্ৰথম দিনাখন আমি আৰম্ভণিতে আহিছো আৰম্ভণিৰ ভিডিঅ'টো আজি আপোনালোকক দিছো আৰু আপোনালোকে সুন্দৰকে চাব আৰু ইয়াত যোনটো বিনিময় প্ৰথা হয় সেইটো দ্বিতীয় দিনা হয় আৰু 3টা বজাৰ পৰা মানে সেইটো আদান প্ৰদানটো 3টা বজাৰ পৰা হয় আৰু খাল খলনিটো সেয়েহে ভাবিছো প্ৰথম দিনাৰ ভিডিঅ'টো আপোনালোকক আজি এনেকে দিছো আৰু দ্বিতীয় দিনাৰ ভিডিঅ'টোৰ কাৰণে একদম ভন্টিক লৈ আহিছো আৰু একদম ভন্টিকো লৈ যাম ৰাতিয়ে যাম আমি 3টা বজাত কাৰণ আজি ভাবিছিলো বিনিময় প্ৰথাটো হ'ব প্ৰথম আৰম্ভণিৰ দিনা কিন্তু তাতহে গৈ পেলাই আমি গম পালোগে সবিশেষখিনি জ্যেষ্ঠসকলৰ পৰা জানি পেলাই যে বিনিময় প্ৰথাটো দ্বিতীয় দিনাখন হয় আজি এনেকে পতাকা উত্তোলন যোনখিনি হয় আৰু প্ৰথম দিনা কাৰ্যসূচী সেইখিনি হ'ল এতিয়া আপোনালোকক সেইখিনি প্ৰথম দিনা কাৰ্যসূচীখিনিকে থুলমুলকে হলো অকণমান আপোনালোকক আভাস দিছো গতিকে চাই কেনেকুৱা পালে ক'ব আৰু তাৰ যোনজন ৰজা দেই যোনজন ৰজা মানে গুভা ৰজা জন হৈছে মানে 94 চন দেই ইংলিছতে কৈছো কাৰণ আজিকালি প্ৰায় সংখ্যকে মানে ইংলিছটোত ক'লে বেছি ভাল পায় 94ৰ পৰা দেই 94ৰ পৰা ৰজা হৈছে এতিয়া হৈছে 2024 চন আৰু 2024 চনলৈকে তেখেতেই হৈ আছে ৰজা গতিকে সেই ৰজাজনৰ লগত সুন্দৰকে মই মানে ভিডিঅ' বনাই আনিছো আৰু আপোনালোকক তেখেতক দেখাম চাওক অত দিনৰ পৰা ৰজা হৈ আছে কেইবছৰ হ'ল আপোনালোকে তো হিচাপ কৰি গমেই পাইছে গতিকে সুন্দৰকে আপোনালোকক দেখাইছো আৰু আশা কৰো আপোনালোকে চাই ভাল পাব ভিডিঅ'টো আৰু এইখিনিকে কৈ পেলাই এতিয়া ভিডিঅ'টো সামৰণি মাৰো আৰু প্ৰথমবাৰ মোৰ ভন্টি ওলাইছে দেই মোৰ ডাঙৰ ভন্টি ওলাইছে ভিডিঅ'টোত সেইটো আপোনালোকক দেখালো আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰো কাইলৈ আপোনালোকক সুন্দৰকে দেখাম বিনিময় প্ৰথাটো কেনেকে হয় গতিকে আপোনালোকে চাব আৰু ভিডিঅ'সমূহ চাই থাকিলেতো গমেই পাব গতিকে এইখিনিকে কৈ আজি আপোনালোকৰ পৰা বিদায় ল'বলৈ ওলাইছো যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কাইলৈ আহি আছো আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি